নমস্কাৰ মই নেত্ৰজিৎ বৰা এবাৰ নিজৰ সমষ্টিতে পহু খেদা খাইছে এজন বিধায়কে পুনৰবাৰ ৰাইজৰ ৰুখত পৰিছে বিধায়কগৰাকী পঞ্চায়তৰ এক অনুষ্ঠানৰ অংশ লবলৈ আহোতে ৰাইজে দিলে গো বেক ধ্বনি আৰু প্ৰতিবাদৰ সন্মুখীন হোৱা বিধায়কগৰাকী তাৰ পৰা উভতি যাবলৈ বাধ্য হ'ল এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বিধায়কগৰাকী উপস্থিত হোৱাত এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাব বিচাৰিছো আমি এই মুহূৰ্তত যি দৃশ্যাংশ দেখুৱাই আছো সেই দৃশ্যৰ পৰা হয়তো আপুনি অনুভৱ কৰিব পাৰিছে যে কোনগৰাকী বিধায়কক এইবাৰ পহু খেদা দিছে স্থানীয় ৰাইজে নিজৰ সমষ্টিতে এইবাৰ পহু খেদা দিয়া হৈছে এগৰাকী বিধায়ক আৰু বিধায়কগৰাকীৰ নাম হৈছে উৎপল দত্ত পুনৰবাৰ ৰাইজৰ ৰুখত পৰিছে লখিমপুৰ বিধানসভা সমষ্টিৰ অসম গণ পৰিষদৰ বিধায়ক উৎপল দত্ত এখন নাৱত পূব তেলাগী পঞ্চায়তৰ এক অনুষ্ঠানত অংশ লবলৈ আহিছিল বিধায়ক উৎপল দত্ত আৰু আধা বাটতে মাথাউৰিৰ পৰা ৰাইজে খেদা দিছে বিধায়কগৰাকী দৃশ্য দেখি হয়তো অনুভৱ কৰিব পাৰিছে এখন নাৱত আহিছে লখিমপুৰৰ বিধায়ক উৎপল দত্ত এই নাওখনতে আছে উৎপল দত্ত নাওখনত আছে উৎপল দত্ত নিশ্চয় দৃশ্যত অনুভৱ কৰিব পাৰিছে আৰু উৎপল দত্ত উপস্থিত হোৱাৰ পূৰ্বে একাংশ লোকে বাধা প্ৰদান কৰিছে আৰু এইগৰাকী লখিমপুৰ অসম গণ পৰিষদৰ বিধায়ক উৎপল দত্ত আৰু এই মুহূৰ্তত আমি জনাইছো যে গুৰুত্বপূৰ্ণ খবৰ নিজৰ সমষ্টিতে এইবাৰ বিধায়কক পহু খেদা দিয়া হৈছে পুনৰবাৰ ৰাইজৰ ৰুখত পৰিছে লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল দত্ত পূব তেলাগী পঞ্চায়তৰ এক অনুষ্ঠানত ভাগ লবলৈ গৈছিল বিধায়ক উৎপল দত্ত আৰু বিধায়কগৰাকী ৰাইজৰ ৰুখত পৰিছে ৰাইজৰ প্ৰতিবাদৰ বাবে উভতি আহিব লগা হ'ল বিধায়ক উৎপল দত্ত ব্ৰেকিং নিউজ আমি এই মুহূৰ্তত জনাই আছো পূৰ্বেও ৰাইজৰ ৰুখত পৰিছিল বিধায়ক উৎপল দত্ত আৰু এবাৰ নিজ সমষ্টিতে প্ৰতিবাদৰ সন্মুখীন হৈছে বিধায়ক উৎপল দত্ত ইয়াৰ পূৰ্বেও লখিমপুৰ বিধানসভা সমষ্টিত এগৰাকী বিধায়কক উভতাই পঠিওৱা হৈছিল ৰাইজে প্ৰতিবাদ কৰিছিল বিধায়কগৰাকী তাৰ উপস্থিত হোৱাত এনেধৰণৰ ঘটনা উৎপল দত্তৰ সৈতে পূৰ্বেও সংঘটিত হৈছে আৰু আজিৰ দিনতো এগৰাকী বিধায়ক উৎপল দত্তক ৰাইজে উভতাই পঠিয়াইছে আমি দুটা দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাব বিচাৰিছো আমাৰ দুটা দৃশ্যাংশ আছে দৃশ্যাংশ দেখুৱাই আছো যে একাংশ ৰাইজে যেতিয়া বিধায়কগৰাকী নাৱত পূব তেলাগী পঞ্চায়তৰ অনুষ্ঠানৰ অংশ লবলৈ আহিছিল একাংশ লোকে উৎপল দত্ত মুৰ্দাবাদ উৎপল দত্ত ঘূৰি যাওক উৎপল দত্ত গো বেক এনেধৰণৰ শ্লোগান দিয়া পৰিলক্ষিত হৈছে ইয়াৰ পূৰ্বেও বৰ্ণাঢ্যক চৰিয়াম বুলি কোৱা এক বিশেষ দৃশ্য অসমত চৰ্চিত হৈ পৰিছিল কিন্তু বিধায়ক উৎপল দত্তই বৰ্ণাঢ্যক চৰিয়াম বুলি কোৱা এটা বিশেষ ভিডিঅ' সমগ্ৰ ৰাজ্যজুৰি চৰ্চিত হৈ পৰিছিল আৰু পৰৱৰ্তী সময়ত এগৰাকী বিধায়ক সমালোচনাৰ সন্মুখীন হৈছিল আৰু আজি পুনৰ লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অসম গণ পৰিষদৰ বিধায়ক উৎপল দত্ত ৰাইজৰ ৰুখত পৰিছে পূব তেলাগী পঞ্চায়তৰ অনুষ্ঠানৰ অংশ লবলৈ অহাৰ প্ৰাকখনতে এনেদৰে প্ৰতিবাদৰ সন্মুখীন হৈছে বিধায়ক উৎপল দত্ত আৰু উৎপল দত্তক উভতাই পঠিয়াইছে স্থানীয় ৰাইজে অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহা বিধায়কগৰাকীক আধা বাটৰ পৰাই ৰাইজে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আৰু একালৰ মহাপ্ৰতাপী বিধায়ক এগৰাকী উৎপল দত্ত বিগত সময়ছোৱাত উৎপল দত্তই কেইবাবাৰো বিধানসভালৈ নিৰ্বাচিত হৈ আহিছে অসম গণ পৰিষদৰ এগৰাকী শক্তিশালী প্ৰাৰ্থী হিচাপে খুবেই চৰ্চিত উৎপল দত্ত আৰু এই মুহূৰ্তত আজিৰ দিনটোত লখিমপুৰত উৎপল দত্তক উভতাই পঠিওৱা হৈছে প্ৰতিবাদৰ সন্মুখীন হৈছে পূৰ্বেও এনেধৰণৰ অভিযোগ আছে বিধায়কগৰাকীৰ বিৰুদ্ধে পূৰ্বেও বিধায়কগৰাকী ৰাইজৰ ৰুখত পৰিছে আমি জনাইছোৱেই বৰ্ণাঢ্যক চৰিয়াম বুলি কোৱা এটা বিশেষ ভিডিঅ' ৰাজ্যজুৰি চৰ্চিত হৈ পৰিছিল তাৰ পিছতে সমালোচনাৰ সন্মুখীন হৈছিল বিধায়ক উৎপল দত্ত আৰু আজি পুনৰবাৰ পূব তেলাগী পঞ্চায়তৰ অনুষ্ঠানৰ অংশ লবলৈ অহাৰ প্ৰাকখনত এনেদৰে ৰাইজৰ ৰুখত পৰিছে লখিমপুৰ বিধানসভা সমষ্টিৰ অসম গণ পৰিষদৰ বিধায়ক উৎপল দত্ত